হেল্ল' ফ্ৰেণ্ডসকল MB আছাম ইউটিউব চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অহাকালিলৈ যিসকল ছোৱালীৰ ৰানিং আছে সেই ৰানিঙৰ কেইটামান মই টিপছ এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আগবঢ়াম। সকলোখিনি জানিবলৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব মই দিয়া সকলো ধৰণৰ ভিডিঅ' আপডেটসমূহ পাই থাকিবলৈ। আৰু অহাকালিলৈ কি ডকুমেণ্ট লৈ যাব লাগিব এই ভিডিঅ'টোৰ মই শেষত সেইখিনিও জনাম। তাৰ কাৰণে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। ৰানিঙৰ ক্ষেত্ৰত কেইটামান সাৱধানতা অৱলম্বন কৰিব লাগে কেণ্ডিডেটসকলে। কি ধৰণে ৰানিং কৰিলে ভাল হয় মই প্ৰথম কাৰণটো কৈছোঁ। GPS কেমেৰাৰ সন্মুখত যেতিয়া কেণ্ডিডেটসকল ৰৈ থাকিব আপোনালোকৰ নিজৰ চেষ্টত এটা চেষ্ট নাম্বাৰ থাকিব আৰু তাৰ মাজতে GPSটো থাকিব। GPSটো এই গেটখনত থকা কেমেৰাকেইটাৰ লগত কানেকশ্যন থাকে। সেইকাৰণে প্ৰত্যেক পাগতে এই গেটখন পাৰ হওঁতে GPS কেমেৰাৰ সন্মুখত চাপৰি ৰানিং নকৰিব কেণ্ডিডেটসকলে। সেইটো কথা লক্ষ্য ৰাখিব সকলো কেণ্ডিডেটে। যদিহে এই GPS কেমেৰাৰ সন্মুখত এই গেটখন পাওঁতে চাপৰি ৰানিং কৰে তেতিয়াহ'লে এই কেমেৰাত আপোনালোকৰ যিটো পাক মাৰিছে সেই পাকটো কাউণ্ট নহ'বও পাৰে। যদি আপুনি 5 পাক মাৰিছে যদি চাপৰি আপুনি ৰানিং কৰিছে তেতিয়াহ'লে আপোনাৰ 4 পাক ওলোৱা সম্ভাৱনা থাকে। গতিকে যেতিয়াই GPS কেমেৰাৰ গেটখনৰ ওচৰ পায়হি ষ্টেট হৈ ৰানিং কৰিবলৈ চেষ্টা কৰিব যাতে পাকটো সম্পূৰ্ণকৈ কাউণ্ট হয়। GPS কেমেৰাত আপোনালোকৰ চেষ্টত থকা চেষ্ট নাম্বাৰটোৰ মাজত থকা GPSটোৱে আৰু এই কেমেৰাটোৰ লগত সম্পূৰ্ণ যদি কানেকশ্যন হয় তাৰ কাৰণে সেইটো সাৱধানতা অৱলম্বন কৰিব লাগে। আৰু ৰানিঙত এটা কথা লক্ষ্য ৰাখিব, যেতিয়া প্ৰথমতে আগবাঢ়ি ওলাই যাবলৈ চেষ্টা কৰিব, ওলাই গৈ ৰানিং কৰিব। প্ৰথম ওলাই গৈ এই ৰছীৰ কাষে ৰানিং কৰিবলৈ চেষ্টা কৰিব। পুৰা অলপ দূৰৈদি ৰানিং নকৰিব, বহুত আঁতৰেদি ৰানিং কৰিলে ৰানিং টাইমিংটো বাঢ়ি যায়। সেইকাৰণে ৰছীৰ কিনাৰে ৰানিংটো কৰিবলৈ চেষ্টা কৰিব। পুৰা কিনাৰে যেতিয়া ৰানিংটো কৰিব আপোনাৰ ৰানিং টাইমিংটো অলপ কম লাগিব। যদি আঁতৰেদি ৰানিং কৰিব যায় আপুনি টাইমিংটো বহুত লাগিব, বেছি টাইম লাগিব। সেইকাৰণে সেই কথাটো লক্ষ্য ৰাখিব। ৰানিঙত এটা ভাল টাইমিঙত সোমাব হ'লে সেই ৰছী কিনাৰে যিসকলে ৰানিং কৰিব সেইসকলে পাৰিব। আৰু এটা কথা লক্ষ্য ৰাখিব, ডকুমেণ্টৰ ক্ষেত্ৰত এডমিট কাৰ্ডখন লৈ যাবলৈ নাপাহৰিব। এডমিট কাৰ্ডৰ লগত মেট্ৰিক হাই ছেকেণ্ডেৰীৰ সকলোখিনি ডকুমেণ্টছ লৈ যাব। মেট্ৰিকৰ ডকুমেণ্ট, এডমিট, মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট লাগিব। যিসকলে ABত অকল এপ্লাই কৰিছে সেইসকলে এডমিট, মাৰ্কশ্বিট, চাৰ্টিফিকেট মেট্ৰিক পাছৰ লৈ গ'লেও হ'ব। আৰু যিসকলে UBত এপ্লাই কৰিছে AB, UB দুইটাতে কৰিছে তেখেতসকলে মেট্ৰিকো লৈ যাব লাগিব আৰু হাই ছেকেণ্ডেৰীও লৈ যাব লাগিব। মেট্ৰিকৰ এডমিট, মাৰ্কশ্বিট, চাৰ্টিফিকেট লৈ যাব লাগিব আৰু হাই ছেকেণ্ডেৰী পাছৰ এডমিট, মাৰ্কশ্বিট, চাৰ্টিফিকেট এই তিনিওখন লৈ যাব লাগিব লগত। ডকুমেণ্টৰ ক্ষেত্ৰত এই কথাকেইটা লক্ষ্য ৰাখিব। আৰু ইয়াৰ লগতে পাছপোৰ্ট চাইজৰ 2 কপিমান ফটো লগত লৈ যাব আৰু এখন ID প্ৰুফ লৈ যাব লাগিব। আধাৰ কাৰ্ড, ভোটাৰ ID এনেকুৱা ধৰণৰ ID প্ৰুফ লগত লৈ যাব আৰু এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন লৈ যাব আৰু যিসকলৰ কাষ্ট চাৰ্টিফিকেট আছে কাষ্ট চাৰ্টিফিকেটসমূহ লৈ যাব। তেতিয়াহে যোনজন যি কাষ্টৰ হয় সকলো কাষ্টৰ সেই চাৰ্টিফিকেটসমূহ লৈ যাব। গতিকে এইখিনি ডকুমেণ্ট লৈ যাবলৈ নাপাহৰিব। যদি নাযায় বহুতো অসুবিধা হ'ব। তাৰ কাৰণে এইখিনি কথা লক্ষ্য ৰাখিব। ফ্ৰেণ্ডসকল আজিৰ ভিডিঅ'ত ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিলে সকলোবোৰ মোৰ ভিডিঅ' পাই থাকিবলৈ কাৰণে ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।